হেল্ল' ষ্টুডেণ্টছ, আশা কৰোঁ সকলো ভালে আছা। আজি মই তোমালোকলৈ এটি নতুন কবিতা প্ৰশ্ন উত্তৰৰ সৈতে লৈ আহিছোঁ। কবিতাটো হৈছে ঈশ্বৰ ক'তনো থাকে। কবিতাটো আনিছোঁ, লিখিছে এইখন কিতাপত। এইখন কিতাপ আমাৰ শুৱলা পাঠ ক্লাছ 7ৰ ভিভা প্ৰডাকশ্যনৰ দেই। আমাৰ শুৱলা পাঠ পাৰ্ট 1ত আছে ঈশ্বৰ ক'তনো থাকে। ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ ডাঙৰীয়ানী ৰচিত। এয়া চোৱা, কবি পৰিচয় হৈছে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ। এতিয়া চোৱা, মই তোমাক পাঠটি প্ৰথমতে পঢ়ি দিছোঁ, তাৰপিছত ইয়াৰ কুৱেশ্যন আনচাৰ লগতে লিখি দিম। এই বুকখন কাৰ কাৰ চলে মোক কমেণ্টত লিখিবাচোন। এইখন ধৰা মিছনেৰিজবিলাকত বেছিকৈ চলে। হলি নেম, চেণ্ট মেৰিজ, ডন বস্কো এনেকুৱাত চলে। এতিয়া চোৱা, ঈশ্বৰ ক'তনো থাকে। ঈশ্বৰ ক'তনো থাকে? ঈশ্বৰ থাকেনো ক'ত? নীলা আকাশত? ঈশ্বৰ থাকে নেকি পৰ্বত টিঙত? ঈশ্বৰ থাকে নেকি ঘোৰ অৰণ্যত? ঈশ্বৰ আছে নেকি প্ৰতিমাবোৰত? জানিবৰ মন যায় ক'ত তেওঁ থাকে। তেওঁ আমাক দেখে, নেদেখোঁ তেওঁকে। সহস্ৰ নয়নে তেওঁ সকলোকে দেখে। তেওঁৰ এনে যে গুণ, সকলোবোৰ শুনে। কোটি সূৰ্যৰ দৰে তেওঁৰ হেনো জ্যোতি। তেওঁৰে সকলো সৃষ্টি দিন আৰু ৰাতি। তেওঁৰ নামেই আল্লাহ, তেওঁৰ নামেই গড, তেওঁৰ প্ৰাৰ্থনাত মন সগ্ৰদ। এইটো অতি সুন্দৰ কবিতা, হয়নে? এতিয়া চোৱা, আমাৰ সকলোৰে মনত যদিও আমি ডাঙৰ সৰু সকলোৰে মনত এটা প্ৰশ্ন হয় যে ঈশ্বৰ ক'তনো থাকে। আমি যদিও মন্দিৰ যাওঁ বা কিছুমানে চাৰ্চ যায়, কিছুমানে মছজিদ যায়, কিন্তু কোনেও জানো ঈশ্বৰক ডাইৰেক্ট লগ পায়? তুমি যেনেকৈ তোমাৰ ফ্ৰেণ্ডক লগ পোৱা, তোমাৰ ফ্ৰেণ্ড ধৰা এতিয়া তোমাৰ নয়ন, তাৰপিছতে দিলীপ, বা তোমাৰ ফ্ৰেণ্ড কল্পজ্যোতি, বা তোমাৰ ফ্ৰেণ্ড নয়না, হয়নে, ৰাধিকা, এনেকুৱা লগৰ ফ্ৰেণ্ডছবিলাকক যেনেকৈ তুমি লগ পোৱা, বা কাৰোবাক যেনেকৈ তুমি শ্বাহৰুখ খান, ছলমান খানক যেনেকৈ তুমি টিভিত হ'লেও দেখা পোৱা, তেনেকৈ কোনোবাই জানো ঈশ্বৰ এনেকুৱাই বুলি দেখা পাইছে, কেতিয়াবা লগ পাইছেনে? হয়নে? সেইকাৰণে কবিৰ মনত প্ৰশ্ন উঠিছে। তেখেতে এইটো শিশুসকলৰ বাবে উপযোগী কবিতা বুলি কৈছে যে চবৰে মনত এটা প্ৰশ্ন আহে ন, ঈশ্বৰ ক'তনো থাকে, হয়নে? কি আমাৰ নিচিনা ঘৰ দুৱাৰ আছেনে ঈশ্বৰৰ, হয়নে? বা এইটোৱে ঈশ্বৰৰ ঘৰ নে? ঈশ্বৰৰ এড্ৰেছ কি? এনেকুৱাবিলাক নানান প্ৰশ্ন আমাৰ মাজত হয়নে নহয়? সেইকাৰণে কবিয়ে সুন্দৰ এটা কবিতা আকাৰত আমাৰ প্ৰশ্নখিনি তুলি ধৰিছে যে ঈশ্বৰ ক'তনো থাকে। ঈশ্বৰ ক'ত থাকে? ঈশ্বৰ থাকেনো ক'ত? নীলা আকাশত, ওপৰৰ আকাশত থাকে নেকি? আকৌ সুধিছে, ঈশ্বৰ থাকে নেকি পৰ্বতৰ টিঙত? এই যে ধৰা আমাৰ এতিয়া ল'ৰা ছোৱালীবিলাকৰ মনত হৈছে নাই, কেদাৰনাথ খুব দেখাই থাকে, হিমালয় পৰ্বতৰ ওপৰত এয়াই কৰি পেলাই কিছুমান ভগৱানক থকা নিচিনা দেখায়, হয় নাই? সেইকাৰণে এটা কুৱেশ্যন আহে, ধৰা পৰ্বতৰ ওপৰত থাকে নেকি, পৰ্বতৰ টিঙত থাকে নেকি? আকৌ ঈশ্বৰ থাকে নেকি ঘোৰ অৰণ্যত? অৰণ্য ডাঠ হাবিৰ মাজত থাকে নেকি? ঈশ্বৰ আছে নেকি প্ৰতিমাবোৰত? আমি যে পূজা পাতল কৰোঁ, আমি যে মূৰ্তি সাজোঁ, তাতে প্ৰতিমাবিলাকতেই ভগৱান আছে নেকি? কবিয়ে সুধিছে ক'ত ক'ত থাকিব পাৰে ঈশ্বৰ? নীলা আকাশত, পৰ্বতৰ টিঙত, ঘোৰ অৰণ্যত, বা প্ৰতিমাবোৰত, হয়নে? জানিবৰ মন যায় ক'ত তেওঁ থাকে। তেওঁনো ক'ত থাকে? তেওঁৰ এড্ৰেছ কি? তেওঁ ক'ত পাওঁ আমি লগ? সেইটো কথা জানিবৰ মন যায়। তেওঁ আমাক দেখে, নেদেখোঁ তেওঁকে। তেওঁ কিন্তু আমাক চাই আছে। আমি ভুল কয় নাই, ভগৱানে দেখা পাব দেই, দুষ্ট নকৰিবি কিন্তু, মিছা নকবি কিন্তু, ভগৱানে চব চাই থাকে, সেইটোতো কয়েই। গতিকে তেওঁ আমাক দেখা পায়, কিন্তু আমি তেওঁক নেদেখোঁ। সহস্ৰ নয়নে, সহস্ৰ হাজাৰ হাজাৰ তেওঁৰ চকু, সহস্ৰ নয়নে তেওঁ সকলোকে দেখে। তেওঁৰ এনে যে গুণ, সকলোবোৰ শুনে। তেওঁ আমাৰ ভাল বেয়া সকলো কথা শুনা পায়, তেওঁ সকলোবোৰ দেখে। কোটি সূৰ্যৰ দৰে তেওঁৰ হেনো জ্যোতি। জ্যোতি একচুৱেলি পোহৰ। কোটি এটা সূৰ্যৰে কিমান পোহৰ দিয়ে,
হয়নে? তেনেকুৱা কোটি 1 কোটি সূৰ্যৰ পোহৰ কিমান হ'ব ভাবাচোন। তাৰমানে ভগৱানে দিয়া পোহৰ 1 কোটি সূৰ্যৰ সমান হয়, হয়নে? তেওঁৰে সকলো সৃষ্টি দিন আৰু ৰাতি। এই যে চোৱা, তুমি ভাবাচোন কেতিয়াবা, দিনত আমি চব কাম বন কৰোঁ, ৰাতি হ'লে আমি ভাত পানী খাই শুওঁ, আকৌ ৰাতিপুৱা কাম বন কৰোঁ। এই যে দিন হয় ৰাতি হয়, এইবিলাক অলৌকিক কথা ক'ব গ'লে, হয়নে? এইবিলাক কাৰ সৃষ্টি বুলি কৈছে? এইবিলাক ভগৱানৰ সৃষ্টি। আকৌ কৈছে কি? তেওঁৰ নামেই আল্লাহ, তেওঁৰ নামেই গড। এতিয়া চোৱা, আমি যিবিলাক হৈছে আমি হিন্দু মানুহ, তেখেতসকলে আমি ভগৱানক পূজা কৰোঁ, মানে ঈশ্বৰ বুলি কওঁ। বা যিসকলে ধৰা মুছলিম মানুহ, তেখেতসকলে আল্লাহক পূজা কৰে, আল্লাহক প্ৰে কৰে। আৰু যিসকলে খ্ৰীষ্টিয়ান, তেখেতে গডক প্ৰে কৰে, গড তাহাঁতৰ আৰাধ্য দেৱতা বুলি ভাবে। ঠিক তেনেকৈ যিসকলে বৌদ্ধিজিম, তেখেতসকলে বৌদ্ধদেৱক পূজা কৰে। যিসকল ধৰা শিখ, তেখেতসকলে মানে গুৰুদ্বাৰত যায়, হয়নে? ঠিক তেনেকৈ চব মানুহৰে ধৰ্ম অনুযায়ী তেখেতসকলৰ আৰাধ্য দেৱতা বেলেগ বেলেগ। মানে আল্টিমেটলি মানে হ'ল গোটেইখিনি এজনেই ঈশ্বৰ, চবে ভাগ ভাগকৈ নিজৰ নাম দি মাতে। তেওঁৰ নামেই আল্লাহ, তেওঁৰ নামেই গড, তেওঁৰ প্ৰাৰ্থনাত মন সক্ৰত। মানে ভগৱানৰ প্ৰাৰ্থনাহে আমি কৰিব লাগে। আমি সকলোৱে নিজৰ নিজৰ উপাস্য দেৱ দেৱীক পূজা কৰি পূজা কৰিব লাগে, তেতিয়া তেওঁ সন্তুষ্ট হ'ব। আমাৰ বেয়া গুণখিনি আমি এৰি ভাল গুণখিনি আমি ল'ব লাগে, হয়নে? আমি বেয়া কাম কৰিব নালাগে। ভগৱানে আমাক দেখা পাই থাকে। কবিৰ কথাটো হৈছে সেইটো, আমি যি কৰোঁ যি কওঁ, মানুহক বেয়া কথা ক'লেও ভগৱানে শুনা পায়, মানুহক বেয়া কাম কৰিলেও ভগৱানে দেখা পায়। আমি তেওঁক নেদেখিব পাৰোঁ, কিন্তু তেওঁ আমাৰ প্ৰত্যেকটো কাম কাজ সকলো খতিয়ান লৈ থাকে, সকলোৰে হিচাপ ভগৱানে লৈ থাকে। এইটো ক্লাছ 7ৰ 1 নম্বৰৰ পাঠ, কবিতা। ইয়াৰ কুৱেশ্যনখিনি মই তোমালোকক কৰি দিওঁ। এতিয়া চোৱা, কবি পৰিচয়টো মই পঢ়ি দিছোঁ তোমালোকক। মই এটা কথা কওঁ, ঘূৰ মানে গভীৰ, সহস্ৰ 10 মানে 1000, কোটি মানে 100 লাখ বা 10 নিযুত বা 1 কোটি। ৰত মানে আসক্ত হোৱা, ভাল পোৱা, ডিভটেড। কবি পৰিচয়: ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ 1930 চনত জন্ম হয়। উচ্চ প্ৰতিভা সম্পন্ন কবি, গীতিকাৰ আৰু লোক সংস্কৃতিৰ পণ্ডিত। তেখেতৰ ৰচিত সাহিত্যৰাজি হ'ল বন ফৰিঙৰ ৰং। এই কিতাপকেইখনৰ নাম লিখিবলৈ আহিব পাৰে দেই। বন ফৰিঙৰ ৰং, দিনৰ পিছত দিন, সুদীৰ্ঘ দিন আৰু ঋতু, সোণবৰণীয়া আই, সুৰীয়া মাত, দেৱী, শিৱ, সূৰ্য ইত্যাদি। 2004 চনত তেখেতৰ মৃত্যু হয়। এতিয়া চোৱা, পাঠবোধটো চাবা। মানে কবিতাটোৰ মূল ভাৱ, কবিতাটোনো কি ক'ব খুজিছে? বোধ মানে কবিতাটোৰ পৰা আমি কি বুজি পালোঁ। কবিতাটোৱে আমাক কি ক'ব কৈছে? ঈশ্বৰ ক'তনো থাকে বুলি কবিৰ মনত প্ৰশ্ন হৈছে। কবিৰ জানিবৰ মন গৈছে, ঈশ্বৰ প্ৰকৃততে ক'ত থাকে? নীলা আকাশত, পৰ্বতৰ টিঙত, ভয়ানক অৰণ্যত নে প্ৰতিমাবোৰত? থাকে নেকি ঈশ্বৰ বুলি কবিয়ে প্ৰশ্ন কৰিছে। ঈশ্বৰক আমি দেখা নেপাওঁ, অথচ তেওঁ আমাক সকলোকে চাই থাকে। আমাৰ কথা বতৰাবোৰ শুনে। ঈশ্বৰেই জগত সৃষ্টি কৰিছে আৰু তেওঁৰ পোহৰৰেই জগতক পোহৰাই তুলিছে। কোটি সূৰ্যসম তেওঁৱেই আল্লাহ, তেওঁৱেই গড, আৰু তেওঁকেই কবিয়ে একান্ত মনে প্ৰাৰ্থনা কৰিবলৈ কৈছে। মানে মইতো কৈছোৱেই যে পাঠবোধ কি, কবিতাটোত কবিয়ে কি বুজাব খুজিছে, এইখিনি কথা মই তোমালোকক কৈছোৱেই। ঈশ্বৰ ক'তনো থাকে? আমাৰ সকলোৰে মনত প্ৰশ্ন, আমি সকলোৱে জানিব বিচাৰোঁ ঈশ্বৰ ক'তনো থাকে। আকৌ ঈশ্বৰ থাকে নেকি পৰ্বতৰ টিঙত, নীলা আকাশত, ভয়ানক অৰণ্যত? এইটো কবিয়ে সুধিছে। আকৌ কৈছে যে আমি কৰা কামবোৰ তেখেতে দেখা পায়। যদিও আমি তেখেতক দেখা নাপাওঁ, আমি কৰা সকলো কাম বন, আমাৰ কথা বতৰাবোৰ তেখেতে শুনা পায়। আৰু ঈশ্বৰেই জগত সৃষ্টি কৰিছে, তেওঁৱে এই জগত পোহৰাই তুলিছে। কোটি সূৰ্যসম তেওঁৱে আমাক মানে বহুত জ্ঞান বুদ্ধি দিছে।
তেওঁৱে হৈছে গড বা তেওঁৱে হৈছে আল্লাহ। গতিকে আমি সকলোৱে তেখেতক প্ৰাৰ্থনা কৰিব লাগে। এতিয়া আমি হৈছে কবিতাটো প্ৰশ্ন কৰিম। কবিতাটো মনত ৰাখিবলৈ কেইবাবাৰো পঢ়া 1 নম্বৰ প্ৰশ্ন, চমু উত্তৰ লিখা, কবিতাটোৰ কবিৰ নাম লিখা। মই এই কুৱেশ্যনখিনি কৰি দিছোঁ। এতিয়া চোৱা, মই কুৱেশ্যন আনচাৰখিনি লিখি দিছোঁ। ঈশ্বৰ ক'তনো থাকে? এইটো দীৰ্ঘই, বাৰে বাৰে মন কৰিবা। কবিতাটিৰ কবিৰ নাম লিখা, ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ। কবিৰ মতে ঈশ্বৰে আমাক দেখেনে? কবিৰ মতে ঈশ্বৰে আমাক দেখে। ঈশ্বৰে সকলোকে কিহেৰে দেখে? তেওঁৰ সহস্ৰ নয়নেৰে। ঈশ্বৰৰ জ্যোতি কিহৰ দৰে? কোটি সূৰ্যৰ দৰে। দিন আৰু ৰাতি কোনে সৃষ্টি কৰিলে বাৰু? ভগৱান ঈশ্বৰে। দেখা পাইছা? তোমালোকে এইখিনি সুন্দৰকৈ স্ক্ৰীনশ্বট মাৰি থ'লেও থ'বা আৰু ভিডিঅ'টো পজ কৰি কুৱেশ্যন আনচাৰখিনি লিখি ল'বা। কবিয়ে ঈশ্বৰ ক'ত ক'ত থাকে বুলি কৈছে? কবিয়ে ঈশ্বৰ ক'ত ক'ত থাকে বুলি কৈছে? কবিয়ে ঈশ্বৰ নীল আকাশত, পৰ্বতৰ টিঙত, গভীৰ অৰণ্যত আৰু প্ৰতিমাবোৰত থাকে বুলি কৈছে। কবিয়ে ঈশ্বৰৰ আৰু কি কি নাম আছে বুলি কৈছে? আল্লাহ আৰু গড। মানে আমাৰ কবিতাটোতহে এই দুটা দিছে। এনেইতো ঈশ্বৰ ধৰা বিভিন্ন ধৰ্মত বিভিন্ন ধৰ্মগুৰুক পূজা কৰা হয়, হয়নে? কবিতাটিৰ মূল কথাখিনি তোমাৰ নিজৰ কথাৰে লিখা। এইটো গুৰুত্বপূৰ্ণ কথা। ইয়াত কেতিয়াবা 5 নম্বৰো দিব পাৰে। গতিকে চোৱা, মই লিখি দিছোঁ। তোমালোকে আকৌ কৈছোঁ, তোমালোকে স্ক্ৰীনশ্বট মাৰিও ল'ব পাৰা, নহ'লে পজ কৰি ভিডিঅ'টো পজ কৰিও তোমালোকে লিখিব পাৰা। কবি নিৰ্মল প্ৰভা বৰদলৈ ডাঙৰীয়ানীয়ে ঈশ্বৰ ক'তনো থাকে কবিতাটিৰ জৰিয়তে ঈশ্বৰ প্ৰকৃততে ক'তনো থাকে তাকে জানিবলৈ ইচ্ছা কৰিছে। নীল আকাশত, পৰ্বতৰ টিঙত, ঘোৰ অৰণ্যত নে প্ৰতিমাবোৰত থাকে নেকি ঈশ্বৰ বুলি কবিয়ে প্ৰশ্ন কৰিছে। আমি ঈশ্বৰক দেখা নেপাওঁ, অথচ তেওঁ আমাক সকলোকে চাই থাকে আৰু আমাৰ কথা বতৰাবোৰ শুনে। তেওঁৱেই এই জগতখনৰ সৃষ্টিকৰ্তা আৰু তেওঁৰ জ্যোতিৰেই গোটেই জগতখন পোহৰাই ৰাখিছে। আল্লাহ, গড, ঈশ্বৰ সকলো একেই, মাথো অৱতাৰ ভিন্ন। আমি তেওঁক একান্ত মনে প্ৰাৰ্থনা কৰিব লাগে। দেখিলা? 4 নম্বৰ প্ৰশ্ন হৈছে, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। কোটি সূৰ্যৰ দৰে তেওঁৰ হেনো জ্যোতি, তেওঁৰে সকলো সৃষ্টি দিন আৰু ৰাতি। এতিয়া চোৱা, যদি এনেকুৱা ব্যাখ্যা কৰা আহে, ব্যাখ্যা কৰাত আমি কি ধৰণে প্ৰশ্নটো উত্তৰ লিখিব লাগে, সেইটো গুৰুত্বপূৰ্ণ কথা। তোমালোকে মন দি চোৱা। উক্ত বা উদ্ধৃত। উদ্ধৃত মানে ওপৰত উল্লেখিত বা ওপৰত তুলি দিয়া। বহুত ল'ৰা ছোৱালীয়ে উদ্ধৃত শব্দটো লিখিবলৈ টান পায়। উদ্ধৃত শব্দটো অলপ কষ্ট পায়, মানে এইখিনি কথা নাজানে। ইংলিছ মিডিয়ামৰ ল'ৰা ছোৱালীখিনিয়ে এই যে দয় ধয় আদ্ধ তাত ৰিকাৰ এইবিলাক কথা লিখিব নাজানে দেই। তেতিয়া উক্ত বুলি লিখিবা। মই তাৰমানে ল'ৰা ছোৱালীক সহজটো কেনেকৈ পায় তাহাঁতি সেইটো বিচাৰোঁ। মুখস্থ মাৰি ভুল বানান লিখাতকৈ উক্ত শব্দটো যদি লিখিব পাৰে সেইটো লিখিলে হ'ব। বা ওপৰৰ উল্লেখিত সেইটো লিখিলেও হৈ যায়। উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ ঈশ্বৰ ক'তনো থাকে নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে। হ'ল। কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে কৈছে যে ঈশ্বৰেই জগতখন সৃষ্টি কৰিছে। তেওঁৰ অপূৰ্ব জ্যোতিৰ সহায়ত কোটি সূৰ্যৰ সম জগতখন আলোকিত কৰিছে। আলোকিত কৰিছে যদি কোনোবাই বুজি পোৱা নাই, পোহৰাই তুলিছে বুলি লিখিব পাৰা। দিন ৰাতি আদিকে ধৰি পৃথিৱীত ঘটিত সকলো অলৌকিক ঘটনা ঈশ্বৰৰে সৃষ্টি। কবিৰ মতে ঈশ্বৰ, আল্লাহ, গড একেজনেই ভগৱান, মাথো ৰূপ পৃথক। তেওঁকেই কবিয়ে একান্ত মনে প্ৰাৰ্থনা কৰিবলৈ কৈছে। বুজি পালা? এই ব্যাখ্যা কৰা দিলে নহয়, তোমালোকে এই কথাখিনি লিখি দিলেই বহুতখিনি নম্বৰ পায় দেই। উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ ডাঙৰ ডাঙৰ ল'ৰা ছোৱালীবিলাকে ক্লাছ 9-10ৰ ল'ৰা ছোৱালীবিলাকে
ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ ডাঙৰীয়ানী ৰচিত সেই কথাটো কৈ দিলে আৰু ঈশ্বৰ ক'তনো থাকে নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে বুলি লিখিলে আৰু ভাল আৰু তাৰমানে হা। মই ইয়াতে ইমানখিনি লিখা নাই কেলৈ ইহঁতি ক্লাছ 7ৰ আৰু এই অসমীয়া মিডিয়ামৰ ল'ৰা ছোৱালীখিনিয়েতো অসমীয়াত ভালেই লিখে, ধুনীয়া লিখে, কিন্তু ইংলিছ মিডিয়ামৰ ল'ৰা ছোৱালীবিলাকে তাৰমানে অসমীয়াৰ কুৱেশ্যনছবিলাক যিমানে সৰু হয় তাহাঁতি সিমানে সুবিধা হয় তাহাঁতৰ। সেইকাৰণে মই সুবিধাকৈ লিখি দিছোঁ। বুজিটো পাইছা? এই কথাখিনি ক'ৰ পৰা উদ্ধৃত কৰা হৈছে সেইটো দৰকাৰ, তাতেই তুমি 2 নম্বৰে পাবা। আৰু এই ব্যাখ্যাটোত তোমালোকে 3 নম্বৰ থাকে যদি 5 দিয়ে, আৰু যদি 3 থাকে ইয়াতে 1 নম্বৰ থাকে, ইয়াতে 2 নম্বৰ থাকে। সমাৰ্থক শব্দ লিখা। ঈশ্বৰ, ভগৱান বা প্ৰভু, আকাশ গগন, পৰ্বত পাহাৰ বা টিলা, অৰণ্য জংঘল হাবি, নয়ন নেত্ৰ চকু, সূৰ্য ৰবি বেলি দুবাকৰ, জ্যোতি পোহৰ কিৰণ, প্ৰাৰ্থনা আৰাধনা। হ'ল। এতিয়া বিপৰীত শব্দ লিখা। গুণ দুখ, জ্যোতি আন্ধাৰ, জ্যোতি মানে পোহৰ, আন্ধাৰ, দিন ৰাতি, সৃষ্টি ধ্বংস বা প্ৰলয়, ডাঙৰ সৰু। হ'ল। বাক্য ৰচনা কৰা। প্ৰতিমা। প্ৰতিমা মানে কি? মূৰ্তি। আমি যে পূজাত প্ৰতিমা দৰ্শন কৰিবলৈ যোৱা বুলি কয় নাই, তেখেতে সুন্দৰ প্ৰতিমা প্ৰস্তুত কৰে। হ'ল। কবিয়ে প্ৰশ্ন কৰিছে, সঁচাকৈয়ে প্ৰতিমাত ঈশ্বৰ থাকেনে? 1 নম্বৰটোও লিখিব পাৰা, 2 নম্বৰটোও লিখিব পাৰা, এইটোও লিখিব পাৰা হা। মই মানে দুইটাই লিখি দিছোঁ। এতিয়া চোৱা, নয়ন। নয়ন মানে হৈছে চকু। সুৰভীৰ নয়নজুৰি বৰ ধুনীয়া। এজনী ছোৱালীৰ নাম সুৰভী, তাইৰ নয়নজুৰি বৰ ধুনীয়া। আকাশ। আজিৰ আকাশ ফৰকাল, এইটো এটা বাক্য। আকাশ নীলা, এইটো এটা বাক্য হা। এইটো এটা বাক্য হয়, এইটো এটা বাক্য হয়। আকাশত চন্দ্ৰটো জিলিকি আছে, এইটো এটা বাক্য হয়। যি ইচ্ছা তাকে লিখিব পাৰিবা। অৰণ্য। ঘন অৰণ্যৰ মাজেদি যাত্ৰা কৰাটো এটা দুঃসাহসিক কাম। বা অৰণ্যৰ মাজেৰে যাত্ৰা কৰিবলৈ সাহসৰ প্ৰয়োজন। বা তোমালোকে মই অৰণ্য ভাল পাওঁ এনেকৈও লিখিব পাৰা, সাধাৰণ বাক্যও লিখিব পাৰা, হয় নাই? অৰণ্য মোৰ প্ৰিয় সেইবিলাকো লিখিব পাৰা। বিজুলী। আজি ৰাতিপুৱা বিজুলী গাজনিৰে বৰষুণ দিছিল, বা বিজুলী ঢেৰেকনিৰে বৰষুণ দিছিল। বৰষুণৰ আগত বিজুলী মাৰে, যিকোনো এটা বাক্য, এইটোও শুদ্ধ এইটোও শুদ্ধ। এতিয়া মই তোমালোকক লেচনটো পঢ়িলোঁ, লেচনটো পঢ়ি কুৱেশ্যনখিনিও কৰি দিলোঁ। কুৱেশ্যনখিনি কৰি দিয়াৰ পাছত এতিয়া চোৱা, ইয়াতে আছে উপসৰ্গ। ইয়াত আছে উপসৰ্গ, দুটাকৈ শব্দ গঠন কৰা। এই উপসৰ্গখিনি মই এতিয়া কিয় কৰোৱা নাই, স্কুলতো মই জেনেৰেলি নকৰাওঁ বা এতিয়া, কাৰণ এই উপসৰ্গ আৰু অনুসৰ্গ ক্লাছ 10ৰ মানে বৰ্ড এক্সামতো আহে। গতিকে এইখিনি শিকিবলৈ হ'লে আৰু বহুত কথা শিকিব লাগিব, সন্ধি শিকিব লাগিব, কিবা শিকিব লাগিব। এইখিনি বস্তু মই পিছত কৰাই দিম। এতিয়া তোমালোকে ফ্ৰেণ্ডৰ লগত ইয়াতে দিছে আৰু এটা কাৰ্যত ঈশ্বৰ সকলোতে থাকে, দলগতভাৱে আলোচনা কৰা। তোমালোকৰ ফ্ৰেণ্ডৰ লগত এইটো ডিছকাছ কৰিব দিছে। এতিয়া মই এটা কথা কওঁ দেই, এই কিতাপখন কিয় ভাল এই কিতাপখনত কি আছে এটা চাবা দেই। আমি টিচাৰ্ছবিলাকে DLED কৰোঁতে লেচন প্লেন বনাব লাগে। হ'ল। যে লেচনটোত কি আছে, এই লেচনটোৰ পৰা ল'ৰা ছোৱালীৰ কি লাভ হ'ব, আমি কেনেকৈ পঢ়াম। কিন্তু এই বুকখনত তাৰমানে এই কিতাপখনত এই কিতাপখনত ইমান ধুনীয়াকৈ লেচনটো বৰ্ণনা দিয়া থাকে। ইয়াত চাবা দেই, পাঠসমূহৰ বিস্তৃত বিৱৰণ, পাঠসমূহৰ নাম এফালে থাকে, পাঠবোধৰ ক্ষমতা, শব্দ ভঁৰাল, বাক্য ব্যাকৰণ, লিখন, শ্ৰৱণ আৰু কথন, শিক্ষকৰ সহায় লৈ কৰা কাৰ্যকলাপ। ইউনিটটোৰ নাম থাকে, কম্প্ৰিহেনশ্যন থাকে, ভকেবুলাৰী থাকে, গ্ৰামাৰ থাকে, ৰাইটিং থাকে, লিছনিং এণ্ড স্পিকিং থাকে, আৰু এক্টিভিটি উইথ টিচাৰ্ছ গাইডেন্স। হ'ল। ঈশ্বৰ ক'তনো থাকে কবিতাটোৰ পৰা আমি কি জ্ঞান পালোঁ? আধ্যাত্মিক জ্ঞান আহৰণ, আবৃত্তি জ্ঞান। কবিতা কেনেকৈ আবৃত্তি কৰিব লাগে সেইটোও শিকিব লাগিব বুলি কৈছে ইয়াতে। আৰু আধ্যাত্মিক জ্ঞান আহৰণ মানে ভগৱানৰ প্ৰতি আমাৰ কেনেধৰণৰ ভক্তি থাকিব লাগে। আধ্যাত্মিক জ্ঞান এটা আমি পালোঁ যে ভগৱান ক'ত থাকে, আমাৰ মনত প্ৰশ্ন হৈছে। আৰু ভগৱানে যে আমাক দেখা পাই থাকে, আমি ভগৱানক দেখা নাপাওঁ। ভগৱানক আমি দেখা নাপাওঁ, আমি এইটো ভাবিব নালাগে যে ভগৱানে আমাক দেখা নাই, কিন্তু ভগৱানে তেখেতৰ সহস্ৰ নয়নেৰে আমাক চাই থাকে।
আমি কৰা ভাল কাম বেয়া কামৰ হিচাপ ভগৱানে ৰাখে। সেইটো এটা বিৰাট ডাঙৰ আধ্যাত্মিক জ্ঞান। আকৌ ভকেবুলাৰী মানে কি, নতুন শব্দৰ জ্ঞান আমি লাভ কৰিলোঁ, বহুত আমি নতুন শব্দ শিকিছোঁ, সমাৰ্থক শব্দ শিকিছোঁ, বিপৰীত শব্দ শিকিছোঁ, উপসৰ্গৰ বিষয়ে জানিব লাগিব। গ্ৰামাৰত আমি সমাৰ্থক বিপৰীত শব্দ শিকিলোঁ, ব্যাখ্যা বা প্ৰশ্ন কেনেকৈ লিখিব লাগে সেইটো শিকিলোঁ, আবৃত্তি লয় তাল শিকিলোঁ, হয়নে? আৰু মুখস্থ কৰিব পৰা আন কবিতা পঢ়িব আৰু প্ৰশ্ন উত্তৰ লিখিব। মানে এইখিনি কথা বৰ সুন্দৰকৈ দিয়া থাকে। মানে BEd কৰিলে বা DLEd কৰিলে টিচাৰ্ছবিলাকক শিকায় যে এটা লেচন কেনেকৈ প্লেন কৰিব লাগে। আগতে লেচনছবিলাক এনেকৈ ভাগ ভাগ কৰি থকা নাছিলে, এটা লেচনৰ পৰা কি কথা শিকিব লাগিব এনেকুৱা ভাগ ভাগ কৰি থোৱা নাছিলে। আমি নিজেই বনাই পেলাই লেচন প্লেন বনাব লাগে। আমি মানে প্ৰত্যেকটো সপ্তাহৰ মূৰে মূৰে বা প্ৰত্যেকটো মাহৰ কাৰণে লেচন প্লেন বনাই আমি জমা দিব লাগিব সেই স্কুলত, তাৰ মতেহে আমি পঢ়াব লাগে। কিন্তু এই কিতাপখনত ইমান ধুনীয়াকৈ মানে প্ৰত্যেকটো চেপ্টাৰৰ পৰা কিখিনি শিকিব লাগে ধুনীয়াকৈ দি দিয়া আছে। মই সেইখিনিও কৈ দিলোঁ মানে এইখিনি কথা ধুনীয়াকৈ প্ৰশ্ন উত্তৰ শিতানত আছে। মই গোটেইখিনি প্ৰশ্ন উত্তৰ কৈ দিলোঁ। আশা কৰোঁ তোমালোকৰ সুবিধা হ'ব। তোমালোকে কবিতাটো পঢ়িবা, কবিতাটো বাৰে বাৰে পঢ়িবা, বাৰে বাৰে পাঠ এটা, কবিতাটো বুলিয়ে কোৱা নাই, তোমালোকৰ লেচনছ এটা একবাৰ দুবাৰ তিনিবাৰ যদি পঢ়া, লেচনটোৰ শব্দবিলাক তোমালোকে বুজি পাবা, স্পেলিং মিষ্টেক নহ'ব, আৰু প্ৰশ্নখিনি তোমালোকে লিখিবা। যদি কিবা বুজি নোপোৱা কমেণ্টত সুধিবা, আৰু এই ভিডিঅ'টোৱে তোমালোকক সহায় কৰিছেনে নাই কৰা সেইটোও জনাবা। আৰু পুনৰবাৰ কৈছোঁ, যিসকলে নতুনকৈ ভিডিঅ'টো ক্লিক কৰিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেখেতসকলক বহুত বহুত ধন্যবাদ। আৰু কেতিয়াবা ভিডিঅ'বিলাক নতুন স্ক্ৰল কৰি থাকোঁতে নতুন ভিউৰ হাতত আহি পৰে, আৰু যদিহে আপোনালোকৰ কোনো ষ্টুডেণ্ট আপোনালোকৰ নাই, আপোনালোকৰ ল'ৰা ছোৱালী ডাঙৰ হৈছে, তেতিয়াহ'লে যদি আপোনালোকৰ চিনি পোৱা মিতিৰ কুটুম কোনোবা ষ্টুডেণ্ট আছে তেখেতসকলৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আজিলৈ লগ পাম আন এটা ভিডিঅ'ত। পুনৰবাৰ কৈছোঁ, লাইক কৰিব ভিডিঅ'টো, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।